মই ২৭ লাখ মানুহ থকা লোকসভা সমষ্টিৰ পৰা মই লখিমপুৰত লৈ গ'লোঁ। লখিমপুৰত আমি জিকিব নালাগে নেকি? 10 লাখ টকা ইয়াৰ পৰা নিলে আমাৰ কি ধুবুৰীৰ লোকসকলক মই আমি MP ফাণ্ড দিয়া নহ'ব নেকি? ইয়াতকৈ কোটি কোটি টকা বেছিকৈ আনিম। ইয়াক কালচাৰ আমি ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যাব বিচাৰিছোঁ। ইয়াৰ উন্নয়নবিলাক আমি লৈ যাবলৈ বিচাৰিছোঁ। গোৱালপৰীয়া লোকগীত, প্ৰতিভা পাণ্ডেৰ লোকগীত আমি ৰাষ্ট্ৰীয়ভাৱে প্ৰচাৰ কৰিবলৈ যত্নপৰ হৈছোঁ। আজি বিভিন্ন ধৰণেৰে মানুহক কেনেকৈ উন্নতি হয় সেই কথাবিলাকৰ কথা চিন্তা কৰিছোঁ। যেতিয়া আমাৰ প্ৰদ্যুৎ বৰদলৈ নগাঁৱৰ সংঘতে ইয়াত আহি সত্ৰত যেতিয়া 25 লাখ টকা দিলে, সেই লোকসকলে আদৰণি জনাইছিল। এই লোকসকলে মোক ইলেকশ্যনৰ সময়ত হাৰিব বুলি কৈছিল, লখিমপুৰ ধুবুৰীত হাৰিব। যিসকলৰ নিজৰ এছেছমেণ্ট নাই, নিজৰ ঘৰখনকে চিনি নাপায়, ধুবুৰীৰ বাসিন্দা হৈ 10 লক্ষ ভোটৰ ব্যৱধানত মোক বিজয়ী কৰিলে। এই লোকসকলে ইলেকশ্যনৰ সময়তো নাই, কাৰ দালালি কৰি আছে তেওঁলোকে জানে। মই সংগঠনতো কনা নাই, সেই ল'ৰাকেইটাৰ কথা কৈছোঁ। কেইদিনমানৰ আগত গৌৰীপুৰলৈ গৈ মই থকা ঘৰটোত গৈ মোৰ পৰা পইচা খুজিছিল যে ঠাণ্ডা লাগে। মই চান্দা দিলোঁহেঁতেন, যদি আলফাৰ দৰে তেওঁলোকে জোৰ জবৰ চান্দা খোজে কেনেকৈ দিম? সেই নিদিয়াৰ কাৰণে সেইকেইটা ল'ৰাই আপোনাৰ কৈছে, ল'ৰাকেইটাই দেই, সংগঠনৰ কথা কোৱা নাই। গতিকে সেইবিলাক কথাই ক'ত মোক মই এনেও শকত আপত মানুহ, ক'ত মোক ঠেলা মাৰি পেলাব পাৰিব? মানে প্ৰশ্নটো এইকাৰণে গুৰুত্বপূৰ্ণ, কেন্দ্ৰত যিহেতু বিজেপি চৰকাৰ, ৰাজ্যখনকো বিজেপি চৰকাৰ, তো গৌৰৱ গগৈৰ পত্নীৰ কথা যিটো কৈছে আহি আছে তাৰ লগত জড়িত, মানে এইটো কেন্দ্ৰীয় যিবিলাক চোৰাংচোৱা সংস্থা আছে এইবিলাক কি অপমান কৰা বুলি আপুনি বোধ কৰে? বিনাশকালে বিপৰীত বুদ্ধি। যেতিয়া বিনাশ আহে, শাস্ত্ৰত এটা কথা আহে, তেতিয়া বিভিন্ন ধৰণৰ বিপৰীত বুদ্ধি আহে। এই ধৰণৰ কথা বতৰাবিলাক তেলেংগানাৰ মুখ্যমন্ত্ৰীয়ে কৰিছিল। আমাৰ যিজন আমাৰ এতিয়া মুখ্যমন্ত্ৰী ৰেমন ৰেড্ডী, তেওঁক জেললৈ লৈ গৈছিল, নিজৰ ছোৱালীৰ বিয়াত আহিব নিদিছিল। ৰাইজে ক্ষোভিত হৈ এতিয়া সেই মুখ্যমন্ত্ৰীজনৰ নাম পাহৰিলে, মানুহে পাহৰি গ'ল। এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধপতন হৈছে, তেওঁ যাওঁ অৱস্থা হৈছে। সেইকাৰণে তেওঁক ক'ত ধৰিলে, মিয়াকে ধৰিলে লাভ হ'ব নে ইফালে ধৰিলে লাভ হ'ব, তেওঁ ধৰিবই পৰা নাই। গতিকে কেইটামান দিন 6-7টা মাহ আৰু আছে, অকণমান অপেক্ষা কৰক। এই কথাবিলাক ৰাইজে চাই আছে। আপুনি ট্ৰলবিলাক চাওক না, আপোনালোকে মানুহৰ কমেণ্টবিলাক চাওক না, কেইদিনমানৰ আগৰ কমেণ্ট আৰু এতিয়াৰ কমেণ্টবিলাক চাওক না। মুখ্যমন্ত্ৰীয়ে টুইট কৰা কিয় বাদ দিলে? জনপ্ৰিয়তাটো কমিছে, মানে 99% লোকে তেওঁৰ বিপৰীতে মন্তব্য দিছে ছ'চিয়েল মিডিয়াত, তেওঁলোকৰ নিজৰ মিডিয়া থকাৰ পিছতো। আৰু 99% লোক আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াক সমৰ্থন কৰিছে। এই কথাবিলাকতে তেওঁ ইণ্টেলিজেন্সৰ যোগেদি গম পাইছে, ক্ষোভিত হৈছে, আৰু সেইটো সেই কষ্ট হিচাপে তেওঁ ব্যৱহাৰ কৰিব চেষ্টা কৰিছে। এইটো ৰাইজে বুজি পাইছে। সময়লৈ অপেক্ষা কৰক, 6 মাহৰ পিছত এইবিলাক চব তল পৰিব। এই তলত যিবিলাক তেওঁলোকে যিদৰে ইলিগাল কৰিছে, যিবিলাক জাতি জনগোষ্ঠীক অপমান কৰিছে, যি 6 জনগোষ্ঠীক তেওঁ জনজাতি কৰা নাই, এই কথা বতৰাবিলাকত আপোনাৰ ইলেকশ্যনৰ সময়তে ৰাইজে ভোটৰ আকাৰে তেওঁলোকক